হয় নমস্কাৰ, মোৰ নাম দীপপ্ৰতিম বৰা আৰু লখিমপুৰ জিলাৰ বৃহত্তৰ চাৰলুৱা অঞ্চলৰ বাবে আছে এটা ভাল খবৰ। লখিমপুৰ জিলাৰ আনন্দ বাগানত নতুনকৈ এখন ফাৰ্মাচী ইতিমধ্যে মুকলি কৰা হৈছে। সৃষ্টি মেডিকেল চাউলধোৱা কাটৰি চাপৰিৰ উদ্যমী যুৱক উমা হাজৰিকাৰ মালিকানাধীন এই ফাৰ্মাচীখন কালি উন্মোচন কৰা হ'ল। ইতিমধ্যে সৃষ্টি মেডিকেলত বিভিন্ন ধৰণৰ যি ৰোগৰ বিশেষজ্ঞ চিকিৎসক উপলব্ধ হ'ব বুলি আমাক উমা হাজৰিকাই জানিবলৈ দিছে। স্কিন স্পেচিয়েলিষ্টে হওক বা প্ৰসূতি ৰোগ বিশেষজ্ঞই হওক বা বিভিন্ন মেডিচিন বিশেষজ্ঞই হওক, লিভাৰ বিশেষজ্ঞ হওক, বিভিন্ন ধৰণৰ চিকিৎসক সপ্তাহৰ কোনোবা এটা দিনত নহ'লেও কোনোবা এটা দিনত উপলব্ধ হ'ব। এটা কথা অত্যন্ত ভাল খবৰ যে 24 ঘণ্টাই আপোনালোকৰ সেৱাত যদি ইয়াত দিয়া ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰে 24 ঘণ্টাই এইখন ফাৰ্মাচীত আপোনালোকৰ সেৱা উপলব্ধ কৰোৱা হ'ব। আপোনালোকে ফোন কৰিব পাৰিব। ইয়াৰ পৰা যিসকল স্বাস্থ্যকৰ্মী আছে সেইসকল স্বাস্থ্যকৰ্মীয়ে গৈ আপোনালোকৰ সেৱা আগবঢ়াব 24 ঘণ্টাই। কিছুমান ফাৰ্মাচী আছে যে 24 ঘণ্টাই উপলব্ধ নহয়, মাত্ৰ দিনৰ ভাগত বা উপলব্ধ হয়, কিন্তু এইখন ফাৰ্মাচী 24 ঘণ্টাই তেওঁলোকে সেৱা আগবঢ়াব। আৰু ইয়াত এনেকুৱাও সুবিধা প্ৰদান কৰা হৈছে যে কিছুমান ডিব্ৰুগড় আৰু গুৱাহাটী ডক্টৰে প্ৰেছক্ৰাইব কৰা ঔষধ নাপায়, কিন্তু আপুনি যদি সৃষ্টি মেডিকেলত যোগাযোগ কৰে সেইসমূহ মেডিচাইনো সৃষ্টি মেডিকেলৰ তৰফৰ পৰা আপোনালোকক যোগান ধৰাৰ এটা ব্যৱস্থা কৰা হৈছে। এই যি পদক্ষেপ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে। লখিমপুৰ জিলাৰ আনন্দ বাগানৰ পথালিপাম ডাকঘৰৰ সমীপতে আছে এখন সৃষ্টি মেডিকেল। আপোনালোকেও আহক আৰু ইয়াৰ পৰা চিকিৎসা সেৱা লাভ কৰক। আপোনালোকে নিশ্চয় নিৰাশ হৈ উভতি নাযাব বুলি আমি 100% আশাবাদী। আমি যি উমা হাজৰিকাৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। ফাৰ্মাচীখন কেতিয়াৰ পৰা শুভাৰম্ভ কৰা হ'ল কওকচোন। শুভাৰম্ভ কালি হ'ল 27 জানুৱাৰী দিনা। হয়, সৃষ্টি মেডিকেল যিসকল ৰোগী আছে তেওঁলোকে কেনেধৰণৰ সুবিধা পাব অকণমান কওকচোন। তেখেতলোকক এতিয়া মই ডক্টৰৰ লগত কথা পাতিছোঁ। ডক্টৰখিনি মেডিচিনৰ গাইনীৰ পৰা চাইল্ডৰ পৰা ধৰি গোটেইকেইজন ডক্টৰ পাব। সপ্তাহত এদিন হ'লেও ডক্টৰ দুজন পাব। আৰু ইমাৰ্জেঞ্চি ডক্টৰ থাকিব, আমাৰ ৰেগুলাৰ থাকিব। বিশেষকৈ আৰু পাব মেডিচিনখিনি আপোনাৰ ধৰি লওক যিখিনি গুৱাহাটী চোৱালী মেডিচিন যিখিনি মোক ক'লে হয়তো মই সকলোখিনি মেডিচিন পাব। হয়, আপোনাৰ ধৰক কিছুমান মেডিচিন ইয়াত নাপায়, আপোনাক যোগাযোগ কৰিলে আপুনি আনি দিব পৰা সুবিধা ব্যৱস্থা আছে। মোৰ আনি দিব পৰা ব্যৱস্থা আছে। ৰাতিপুৱা ক'লে মোক গধূলি মই মেডিচিনটো অনাৰ ব্যৱস্থা মেডিচিন কৰি আনিব মানে গুৱাহাটী ডিব্ৰুগড়ৰ প্ৰেছক্ৰিপশ্যনৰ আপোনাৰ যিসকল ডক্টৰে সম্পূৰ্ণ মেডিচিন পাব। হয়, ধৰক এনেকুৱা ধৰণৰ কিছুমান অসুবিধা হয়, ধৰক 24 ঘণ্টাই অলপ চিকিৎসা কাৰ্যজনিত থাকিব। ফাৰ্মাচী পাব 24 ঘণ্টা খোলা পাব। হয়, 24 ঘণ্টা মানে ধৰি লওক ৰাতি ইয়াতে থাকিম মই। হয়, ৰাতি দৰকাৰ হ'লে মানুহৰ ৰাতি অসুবিধা অলপ পাব। যিকোনো অসুবিধাৰ সময়ত আপোনাক মানে ইয়াত পাব। হয়, ৰাতি দিন কথা নাই, আপোনাক ফোন কৰিলেই হ'ল আৰু। ফোন কৰিলে হ'ল। হয়, পাব। হয়, খোলা থাকিব, খোলা থাকিবই। এয়া মোৰ বন্ধু সাংবাদিক দীপপ্ৰতিম বৰা, এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। ধন্যবাদ। আৰু উমাদালৈও আমি শুভেচ্ছা জনাইছোঁ। নতুনকৈ ফাৰ্মাচী খুলিছে সৃষ্টি মেডিকেল। সকলোৰে ইয়ালৈ আহিব, নিশ্চয় উমাদাই ভাল ছাৰ্ভিচ দিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।